নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁৱৰ আৰিয়ান হাজৰিকা নামৰ ছাত্ৰৰ নিৰুদ্দেশ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অ' বাবু, তই চুমাটো দি গুচি গলি, ঘূৰি আহ, তোলৈ বৰকৈ মনত পৰিছে। মা পাপা ৰৈ আছোঁ তোমালৈ। হয়, এয়া এগৰাকী পিতৃ মাতৃৰ নিজ পুত্ৰলৈ বিনম্ৰ অনুৰোধ। উল্লেখযোগ্য যে দেৰগাঁৱৰ আৰিয়ান হাজৰিকা নামৰ ছাত্ৰগৰাকী নিৰুদ্দেশ হৈছে। 5 এপ্ৰিলৰ পৰা দেৰগাঁৱৰ মিলনপুৰ 6 নং ৱাৰ্ডৰ এই 19 বছৰীয়া ছাত্ৰজন নিৰুদ্দেশ হৈ আছে। অসহায় পিতৃ মাতৃ চিন্তিত হৈ পৰিছে। পুত্ৰৰ চিন্তাত মাতৃ অসুস্থ হৈ পৰিছে। নমস্কাৰ, মোৰ নাম ৰমেন হাজৰিকা আৰু মোৰ মিছেছৰ নাম শ্ৰীমতী অৰ্ণ শইকীয়া হাজৰিকা। আমাৰ খুব দুখিতভাৱে জনাবলৈ বাধ্য হৈছোঁ, আমাৰ একমাত্ৰ পুত্ৰ আৰিয়ান হাজৰিকা জিউ বুলি মাতো ঘৰত, যোৱা 5 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু তেতিয়াৰ পৰা ফুৰিবলৈ যাম বুলি গৈ পেলাই 5 তাৰিখৰ দিনা আমাৰ ইয়াৰ পৰা ভালকৈ গৈছে যে মই তিনিচুকীয়া ফালে যাম, তাৰ পৰা মই দুলীয়াজান বৰ্তাহঁত মোৰ দাদাহঁত থাকে, দাদাহঁতৰ তাত সোমাই পেলাই 12 তাৰিখে গুচি আহিম এনেকৈ বুলি গ'ল। মাকৰ পৰা পাৰ্মিশ্যন ল'লে, মোৰ পৰা ল'লে, আৰু লগৰ ল'ৰা দুটা লগত যাম বুলি কৈছিলে। পিছত গম পাইছোঁ লগৰ ল'ৰা দুটা নগ'লে, কিবা সূত্ৰে তেওঁলোক নগ'লে। তাৰপিছতে মই ডিউটিৰ পৰা ফোন কৰিছোঁ, মই যোৰহাটত কৰ্মৰত অৱস্থাত আছোঁ, বন বিভাগত কৰোঁ। মই তাৰ পৰা ফোন কৰিছোঁ ৰাতি 9:30 পাপা মই পালোহি তিনিচুকীয়া, মই এতিয়া কালি নামচাই ফুৰি পেলাই মই পৰহিলৈ মই দুলীয়াজান যাম, তুমি চিন্তা নকৰিবা এনেকৈ বুলি ক'লে। সিমানেই কথা কৈ পেলাই তাৰপিছৰ পৰা ফোন চুইচ অফ নাই। ল'ৰা আজিলৈকে অনুসন্ধান হৈ আছে। গতিকে কোনোবা সদাশয় লোকে মোৰ একমাত্ৰ পুত্ৰটো, আমাৰ একমাত্ৰ পুত্ৰ আৰিয়ান হাজৰিকা জিউ, ঘৰত জিউ বুলি মাতোঁ, তাক যেন আনি পেলাই মানে কোনোবা পালে সম্ভেদ পালে আমাক জনাই, এই ফোনৰ নম্বৰ দিম আমি, তাক যেন আমাৰ মাজলৈ ঘূৰাই আনে। তাৰপাছত আমাৰ সম্পৰ্কীয় মানুহ সকলোকে মই ফোন কৰিলোঁ, থানাতো দিলোঁ, থানাৰ কিন্তু আজিলৈকে কোনো সম্ভেদ পোৱা নাই। সঁহাৰি দিছে যদিও একো যোগাযোগ কৰিব পৰা নাই। সন্দেহ বুলি মানে তেনেকৈ তাৰ লগত তেনেকৈ ল'ৰাও নাই, কিন্তু ফোনত কথা পাতে, কাৰ লগত পাতে আমি ইমান বিশেষ নাজানো। আৰু গ্ৰুপ আছে আজিকালি, হোৱাটছএপৰ গ্ৰুপ, কলেজৰ কিবাকিবি গ্ৰুপ থাকে। ল'ৰাৰ নাম আৰিয়ান হাজৰিকা। সি যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই গোলাঘাট কমাৰ্চ কলেজত BBA কৰি আছিলে। তেতিয়া মানে সেইটো টান পাই পেলাই এতিয়া মানে আকৌ ইয়াত DKD কলেজত জুলাইত এডমিশ্যন লোৱা কথা আছিলে BA। যোৱা 5 তাৰিখৰ পৰা 5 তাৰিখৰ ৰাতি আপোনাৰ ইয়াৰ পৰা গৈছে দিনৰ 10:30 বজাত, 10:30 বজাত গৈছে। 10:30 বজাত গৈ আপোনাৰ মই ৰাতি ফোন কৰিছোঁ তালৈ, তুমি পালাগৈনে বাবা? বোলে পালোহি পাপা। প্ৰথমতে ফোনটো ৰিচিভ কৰা নাছিলে, বৰ ব্যস্ত থাকে চাগে। দুবাৰ আমাৰ ফোনটো ৰিচিভ কৰিলে, পাপা মই পালোহি, মই এনেকৈ তিনিচুকীয়াতে আছোঁ, তিনিচুকীয়াতে কালি নামচাই ফুৰি পেলাই পৰহিলৈ দুলীয়াজানৰ বৰ্তাহঁতৰ ঘৰলৈ যাম, ইমানেই কথা। তাৰপিছতে আমি ভাবিছোঁ আৰু তেনেকৈ যাব, আৰু তেনেকৈ আগে পিছেও তেনেকৈ যোৱা নাই। কিন্তু খুব ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি পঠালোঁ, লগৰ ল'ৰা দুটা যাম বুলি কৈছিলে, কিন্তু সেই লগৰ ল'ৰা দুটা নগ'লে অলৰেডি। সেইটো কাৰণে অলপ আমাৰ পিছতহে গম পাইছোঁ নগ'লে বুলি। সেইকাৰণে অলপ বেছি চিন্তিত হৈ পৰিছোঁ, ক'ত নিৰুদ্দেশ হৈ আছে ল'ৰাটো। এতিয়া থানাই কোৱাৰ মতে লোকেশ্যন এটা পাইছিলে, তেতিয়া মানে কৈছিলে, আমি দিছিলোঁ ফোনৰ নম্বৰটো, তেতিয়া লোকেশ্যনটোৰ মতে কৈছিলে UP ফালে গৈছে বুলি। কিন্তু আমি ইমান ভবা নাই, সি মানে ইমান দূৰলৈ যোৱা ল'ৰা নহয় বুলি ভাবিছোঁ। আৰু টকা পইচাও বেছি নিয়া নাই হাতত, মাত্ৰ টকা 4,000 মোৰ পৰা লৈ গৈছে। মই বোলো যাবি? নাই একো নাই, খুব ভাল, মোৰ লগতো ভাল। যাবৰ সময়ত মোক চুমা এটাও খাই গৈছে, পাপা যাওঁ বুলি কৈ পেলাই। মাকটো স্কুললৈ গ'ল, মোৰ মিছেছ টিচাৰ, গতিকে স্কুললৈ গ'ল। সেই 10:30 বজাতহে দিনত মাক একেবাৰে ভাগৰি পৰিছে, তেওঁ একেবাৰে বিচনাৰ পৰা উঠিবই পৰা নাই। এতিয়া পিতৃ আৰু মাতৃ হিচাপে দুয়োপক্ষই মই কৈছোঁ, যদিও মই নিজেও ভাগি পৰিছোঁ। ভগৱানে তাক আমাৰ মাজলৈ আনি দিয়ক, সেইকাৰণে ৰাইজক অনুৰোধ জনাইছোঁ, ল'ৰাটোৰ যাতে কিবা সম্ভেদ পালে আমাৰ ফোনৰ নম্বৰ দিম,
লগতে তাৰ ফটোকপিও আপোনালোকে ৰাখিব, দিম। কিবা সম্ভেদ পালে যেন জনায়। নমস্কাৰ। উপায়ন্তৰ হৈ ছাত্ৰজনৰ পিতৃয়ে সংবাদ মাধ্যমৰ যোগেদি পুত্ৰক অতি সোনকালে ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ অনুৰোধ জনাইছে। নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ পিতৃ হৈছে ৰমেন হাজৰিকা, বন বিভাগৰ এগৰাকী বিষয়া। যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰগৰাকীৰ সন্ধান পায় তেনেহ'লে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে ছাত্ৰজনৰ পিতৃয়ে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।